বাহিৰত যিহেতু চিপচিপীয়া বৰষুণ দি আছে, বতৰটো ঠাণ্ডা ঠাণ্ডা লাগিছে, অকণমান এই গৰম দিনত এটা মজাৰ বতৰ হৈছে। আৰু ৰাতিৰ সময় ভাবিলোঁ খাবলৈ মন গৈছে খুব ভাল কিবা এটা, গতিকে বনাইছোঁ চলে আৰু ভটৰে। আৰু যিসকলে জানেতো জানে, যিসকলে নাজানে তেওঁলোকৰ কাৰণে মই লৈ আহিছোঁ চলে বনোৱাৰ এটা বিশেষ পদ্ধতি। মই প্ৰথমতে কুকাৰটোত অলপমান মছলা দিছোঁ। মছলা মানে কি আৰু তেজপাত কেইটামান, দালচেনি, লং, শুকান জলকীয়া এটা দিছোঁ দেই। আপোনালোকে বেছি খালে বেছি দিব পাৰে, কিন্তু তেল দিব নালাগে। অকল খালী কুকাৰটোত মই সেইখিনি বস্তু দিছোঁ। আৰু ক'লা চানা তিয়াই থৈছিলোঁ, ক'লা বুট সেইখিনি দি দিছোঁ। কাবুলী চানাৰে বনাব পাৰে, কিন্তু চিক্ৰেটটো হৈছে কি জানে, চলে যদি বনায়, চলে বনাওঁতে সদায় আপোনালোকে ক'লা বুট ইউজ কৰিব, খাবলৈ বহুত টেষ্টি হয়। আৰু ইয়াত দিছোঁ একদম গৰম উতলা পানী, ঠিক বুটখিনি ডুব যোৱাকৈ। আৰু ইয়াৰ পাছত প্ৰেছাৰৰ ঢাকনিখন মাৰি ভালকৈ কেইটামান হুইচেল মাৰিব দিওঁ। ভালকৈ মানে কেইবাটাও দেই, একেবাৰে 5-6টা দিছোঁ। আৰু কুকাৰটো ঠাণ্ডা হোৱাৰ পাছত ইয়াক খুলি পেলাই চাওঁ। এতিয়া এয়া চাওক কি সুন্দৰকৈ সিজি গৈছে। তাৰমানে আমাৰ বুটখিনি পূৰা সিজিছে, এতিয়া চিন্তা নাই। এটা মিক্সাৰ জাৰত নহৰু লৈছোঁ, 2টা মিডিয়াম চাইজৰ পিঁয়াজ লৈছোঁ, অকণমান চফৰ গুড়ি লৈছোঁ, অকণমান জিৰা লৈছোঁ, আৰু ইয়াত মিহলাইছোঁ সিজাই থোৱা বুট 2 টেবুল চামুচ। আৰু ইয়াত অকণমান জালুকৰ গুড়ি, জলকীয়া দিব পাৰে। ভালকৈ এইখিনি মিক্সিত পিচি লৈছোঁ, আৰু পেষ্টটো হ'ব এনেকুৱা। ইয়াতে থাকে আচলতে হালোৱাই বা দোকানত বা ষ্ট্ৰীট ফুডত বনোৱা যিখন ঘুগনি আমি খুব ভাল পাওঁ খাই, তাৰ চিক্ৰেটটো। মই যেতিয়া বনাওঁ তেতিয়া এইদৰে সিজোৱা বুট কেইটামান দি দিওঁ পিচিবলৈ মিক্সিটোত, আৰু এইদৰে ভাজি লওঁ তেলত দি পেলাই। আৰু ইয়াত দিছোঁ এতিয়া হালধি আৰু নিমখ অকণমানো দিম বাৰু, জলকীয়া গুড়ি। ভালকৈ এইখিনি ভাজি ল'ব লাগিব। কম জুইত ভাজিব, যাতে চাব তলত লাগি নধৰে। কম জুইত মই ইয়াৰ পৰা 2-3 মিনিটমান ভজাৰ পাছত এতিয়া দি দিছোঁ সিজাই লোৱা বুটখিনি, আৰু ভালদৰে গোটেইখিনি মিশ্ৰণ মিহলাই ল'ম। গেছৰ ফ্লেম এতিয়া মিডিয়াম টু হাই কৰিছোঁ। এইদৰে ভালদৰে মিহলাই লওঁ, আৰু এতিয়া এখন উতল আহিব দিব লাগিব। আৰু আকৌ মই ইয়াত দিলোঁ হালধি গুড়ি, মিহলালোঁ। মছলাখিনি একেলগে নিদিব, দিব আকৌ মিহলাব, দিব আকৌ মিহলাব। এতিয়া এটা ভালকৈ উতল আহিছে দেখিছেনে। আকৌ এবাৰ হেতাখনেৰে এইদৰে লৰাই দিম। একেবাৰে কম মছলা ইউজ কৰিছোঁ দেই, মই একেবাৰে কম, মই এনেও মছলা খুব কম ব্যৱহাৰ কৰোঁ। আৰু ইয়াত দি দিছোঁ এয়া কচুৰি মেথিৰ পাত কেইটামান। এতিয়া এটা বাতিত লৈছোঁ টমেট' কেটচআপ। ইয়াত মিহলাম 1 চাহ চামুচ কৰ্ণফ্ল'ৰ যদি নাথাকে ময়দা মিহলাব পাৰে, নহ'লে অকণমান চাউলৰ গুড়ি। ভালদৰে পানীৰে সৈতে গুলি লৈছোঁ যাতে লাম্পছ নাথাকে। এয়া দেখিছেনে, পানী কিন্তু নৰ্মেল পানী দিব দেই। এতিয়া কি ভালকৈ উতল আহিছে দেখিছেনে বাৰু। এবাৰ আকৌ এবাৰ হেতাখনেৰে লৰাই দিছোঁ, আৰু এতিয়া ইয়াত মই দি দিম এই গোটেইখিনি মিশ্ৰণ। এইদৰে এনে কৰিলে সোৱাদ হোৱাৰ লগতে ৰংটো ধুনীয়া হ'ব আৰু গোটাও হ'ব। যিহেতু আগতে আমি দিছোঁৱেই নহয় অকণমান বুট পিচি পেলাই, গতিকে গোটা এনেও হ'ব বাৰু, সোৱাদটো বহুত ধুনীয়া হ'ব। এতিয়া বেলেগ এখন টাৰ্কা পেনত মই মিঠাতেল গৰম কৰিছোঁ, তাত দিছোঁ কেইটামান জিৰা, কেইটামান সৰিয়হ, আৰু এইদৰে ওপৰত দি দিলোঁ আৰু ঢাকন মাৰি দিলোঁ। এনে কৰিলে খুব ধুনীয়া গোন্ধায়। ইয়াত ইচ্ছা কৰিলে আপোনালোকে কাৰি পাত্তাও দিব পাৰে, নৰসিংহ পাত। আৰু আনহাতে মই এয়া ফুলা বেলুনৰ দৰে একদম ফুলি উঠা ভটৰে বনাইছোঁ। ভটৰে ৰেচিপি আপোনালোক যদি লাগে জনাব দেই। আপোনালোকৰ বাৰু খাওঁ খাওঁ লাগিছে নাই? মোৰ কিন্তু মানে বেলেগ ৰূপ লাগিছে, যিহেতু বতৰটো বৰ ধুনীয়া হৈছে, আৰু এওঁ আহি খোৱা আৰম্ভ কৰিলেহি। এতিয়া গৰম গৰম চলে ভটৰে আৰু কি লাগে নহয়নে বাৰু। আপোনালোকে বনাব আৰু খাই কেনে পালে জনাব দেই। মোৰ দৰে এই চলেখন বনাই চাবচোন, ঘুগনিখন একদম মানে আপোনালোকৰ ধাবাত খোৱা যেন লাগিব। এইদৰে মই কেইবাখন লুচি বনালোঁ, লুচি নহয় ভটৰে, লুচি বুলি ক'লোঁ বাৰু। এয়া দেখিছেনে বাৰু কেনেকৈ ধুনীয়াকৈ ফুলি উঠিছে একদম বেলুনৰ দৰে। আৰু এয়া মই মোৰ কাৰণে সজাই লৈছোঁ। তেন্তে আজিলৈ আহোঁ। ভালে থাকক, সুস্থ থাকক, বনাওক, খাওক আৰু খুৱাওক। আৰু এই যে চিক্ৰেট ৰেচিপিটো আপোনালোকক শিকালোঁ, আপোনালোকে কিন্তু বনাব দেই। যিসকলে ছাবস্ক্ৰাইব কৰিছে ইতিমধ্যে মোক, তেখেতসকলক বহুত বহুত ধন্যবাদ। আৰু যিসকলে কৰা নাই, প্ৰথমবাৰৰ বাবে চেনেলটো চাইছে, প্লিজ ছাবস্ক্ৰাইব কৰিব। আৰু সকলোকে অনুৰোধ কৰিছোঁ
এটা লাইক কৰিব, ফ্ৰীতে কৰিব পাৰি, কমেণ্ট কৰিব, মোক উৎসাহিত কৰে আৰু শ্বেয়াৰ কৰিব দেই। তেতিয়াহ'লে আজিলৈ আহোঁ। ভালে থাকক, সুস্থ থাকক, বনাওক, খাওক আৰু খুৱাওক। অনতিপলমে আকৌ লৈ আহিম পাকঘৰ কুন্তলালৈ এটা বিশেষ ধুনীয়া ৰেচিপি।